উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজীৱ ভৱন। কোনোবাই যদি নাচিছে, কোনোবাই আকৌ গাইছে। কাৰোবাৰ হাতত যদি শৰাই তামোল পাণ, কাৰোবাৰ হাতত সংবিধান। ঢোলে ডগৰে আকৌ ৪,০০০ সমৰ্থকক লগত লৈ ৰাজীৱ ভৱনত ৰেকিবুদ্দিন আহমেদ। চমৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিলে ৰেকিবুদ্দিন আহমেদে। আবেদন পত্ৰ দাখিল কৰিয়ে ঘোষণা, ১.৫ লাখ ভোটৰ ব্যৱধানত জয় হ'ব ৰেকিবুদ্দিন আহমেদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা এছেম্বলিত এটাই টিকট থাকে। যিসকলে টিকট আবেদন কৰিছে তেওঁলোকক আমি ৰাজীৱ ভৱনৰ ফালৰ পৰা আমাৰ ফালৰ পৰা সকলোকে ধন্যবাদ। এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ আজি এটা যিটো পৰিৱেশ, ইমান উৎসাহিত পৰিৱেশ ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ, এইটোৱেই সূচায় যে অনাগত ভৱিষ্যতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেওঁলোকৰ লিডাৰশ্বিপৰ ওচৰত ২৭ নম্বৰ চমৰীয়া সমষ্টি আমি ১.৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাহুল গান্ধী ডাঙৰীয়াক, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক, গৌৰৱ গগৈ ডাঙৰীয়াক ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত আমি অৰ্পণ কৰিম। আমি ব্যৱধানত আমি পাৰ কৰিম। আৰু যিসকলে এইকেইটা দিনত আবেদন কৰিছে প্ৰত্যেকজনকে মই অভিনন্দন ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে আমাৰ লগত সুন্দৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছে যিদিনা টিকট ডিক্লেৰেশ্যন কৰিব, আমি সকলোৱে যেন ভাৰতীয় জাতীয় কংগ্ৰেছে টিকট ডিক্লেৰেশ্যন কৰা প্ৰাৰ্থীজনৰ লগত দলে বলে দেহে মনে সকলোৱে যাতে কাম কৰে, চিপৰাং যাতে কোনো নামাৰে, তাৰ কাৰণে আহ্বান জনালোঁ। আৰু আজি যিটো উখল মাখল ৰাজীৱ ভৱনত পৰিৱেশ, এই ৰাজীৱ ভৱনত মই জীৱনৰ বাটত ৩টা টাৰ্ম MLA থকাই নহয়, মই ৮.৫ বছৰকাল যুৱ কংগ্ৰেছ NSUI সভাপতিত্ব, এই ৰাজীৱ ভৱনটো মোৰ এটা মন্দিৰৰ দৰে। আৰু আজি ইয়াতে এনেকৈ দলৰ আমাৰ ১০০খন পৰা গাড়ী এতিয়াও আহিবই পৰা নাই, ৰাস্তাৰ দামত এতিয়াও ফাঁচি আছে। আমাৰ প্ৰায় ৩,০০০ৰ ওপৰত মানুহ আহিছে লগত, আৰু প্ৰায় ৫০০ৰ ওপৰত কালচাৰেল আমাৰ গোটেই আমাৰ দক্ষিণ কামৰূপৰ কৃষ্টি মহাসংস্কৃতি যিটো তেওঁলোকে পাৰফৰ্ম কৰিব পৰা মানুহৰ ইমান ইয়াতে জোৰ এটা প্ৰকোপ। যি কি নহওক এটা বৰ আনন্দময় পৰিৱেশ। মই যথেষ্ট আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছে হিন্দু, মুছলমান, ৰাভা, বড়ো, গাৰো, তিৱা, মিচিং, সি ধেমাজিৰে হওক, সি মাজিলুৰে হওক, সি তিনিচুকীয়াৰে হওক, সি ডিব্ৰুগড়ৰে হওক, সি কাৰ্বি আংলৰে হওক, ডিমা হাছাওৰে হওক, বৰাক ভেলীৰে হওক, ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ ভাৰতবৰ্ষত প্ৰত্যেকটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে কেৱল জাতিক প্ৰতিনিধিত্ব নকৰে। গতিকে আমি এইবিলাক কথা আমি কেয়াৰ নকৰোঁ। আমি এটা কথা জানো, এইটো এটা কম্পিটিশ্যন, ডেমক্ৰেচি। এতিয়া নিৰ্বাচনৰ সময়, ফেব্ৰুৱাৰীৰ শেষৰ ফালে ডেফিনেটলি মডেল কোড অফ কণ্ডাক্ট লাগি যাব। সকলোৱে সাজু হওক। আৰু ৰাজীৱ ভৱনক প্ৰাণৱন্ত কৰাৰ দায়িত্ব আমাৰ। আমি জনসাধাৰণৰ মাজত, অসমৰ বুকুত জনসাধাৰণৰ সেৱাৰ কাৰণে ৰাজীৱ ভৱনক আমি প্ৰাণৱন্ত কৰি ৰাখিম। মঙলবাৰে পুৱা ১০ বজাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ লাগিল ৰাজীৱ ভৱনৰ চৌহদত। এজনৰ পাছত এজনকৈ আবেদন পত্ৰ দাখিল কৰিলে ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বিচাৰি। আমি আচলতে আজি আমি যুৱ কংগ্ৰেছৰ প্ৰায় বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আজি আমি একেলগে আহি পেলাই ইয়াত আবেদন পত্ৰ জমা দিছোঁ। আৰু যোৱা সময়ছোৱাত আমি আচলতে ৰাইজৰ লগত, বিশেষকৈ মই দেৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰে পৰা প্ৰতিটো দিন আপোনালোকেও হয়তো বহুতে অৱগত, ৰাইজৰ দুখে সুখে আপদে বিপদে সদায় লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ, সদায় ৰাইজৰ লগত কাষত আছিলোঁ। আৰু এয়া যিহেতুকে আগন্তুক নিৰ্বাচনত আমি এক সুযোগ পাইছোঁ যে কাৰণ দেৰগাঁও সমষ্টিটো এনে এক সমষ্টি যি সমষ্টি এতিয়াও বহু সমস্যাৰে জৰ্জৰিত। নিশ্চয় এটা ভাল বিবেচনা কৰিব। আৰু মই এইটো নকওঁ যে আজি মই যদি আজি টিকেট নাপাওঁ, মোৰ যোনজন আৰু এজন থাকিব আমাৰ কংগ্ৰেছ পৰিয়ালৰে, মই যদি নাপাওঁ মই তেওঁ নিশ্চয় মই মোৰ ফালৰ পৰা মোৰ সমৰ্থন কৰিম। কাৰণ মোৰ বয়স আছে, এতিয়া মই মাত্ৰ ৩৩ বছৰ, মোৰ বহুত বয়স আছে। মই নিশ্চয় আৰু কাম কৰি যাম। এইবাৰ নাপালে মই নেক্সট বাৰৰ কাৰণে আকৌ মই আৰু দৃঢ়তাৰে মই আৰু আগুৱাই আহিম। দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিলে প্ৰাক্তন সাংসদ কিৰীট চলিহাৰ পুত্ৰ আকাশীৰ্ষ চলিহাই। ২৬ৰ টিকট বিচাৰি আবেদন প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ। নমস্কাৰ। পোনপ্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজলৈ
ভোগালী বিহুৰ আৰু ইংলিছ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম অৰ্কাশিষ চলিহা। মই আমাৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ কিৰীপ চলিহাৰ পুত্ৰ আৰু মই 33 নম্বৰ দিছপুৰ সমষ্টি বিধানসভা দিছপুৰ সমষ্টিৰ পৰা মোৰ প্ৰতিবেদন এইবাৰ আবেদন দিছোঁ চৰকাৰক। মই আশাবাদী আৰু আমাৰ এইটোৱেই কথা, আমি দলে যাকে প্ৰাৰ্থী দিয়ে আমি তেওঁৰ লগতে সমৰ্থন কৰিম। কিন্তু আমাৰ মেইন যিটো বিষয় হয়, আমি স্থানীয় যিখিনি বিষয় হয় আমি সেইখিনি উল্লেখ কৰিব খুজিছোঁ। বিশেষকৈ নম্বৰ 1 বিষয় যিটো আমি আজিৰ দিনত দিছপুৰবাসী ৰাইজৰ হয় কৃত্ৰিম বানপানী। সেইটো কাৰণে আমি আগতেও কৈছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাৰ এই অহংকাৰী, অতি ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিত লিপ্ত যিখন এখন চৰকাৰ হয়, তেওঁ অলপ দিনৰ আগতে কৈছিলে যে USTMৰ কাৰণে কৃত্ৰিম বানপানী হয়। USTMৰ লগত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে জল্দি তেওঁলোকে USTMৰ লগত যোগাযোগ কৰি পেলাই এইটোৰ সমাধান উলিয়ায়। আৰু দ্বিতীয় যিটো আমাৰ চবতছে মূল্যৱান বিষয় হয় দিছপুৰবাসী ৰাইজৰ হয়, সেইটো হয় কৃত্ৰিম বানপানী আৰু ভূমি পাট্টা প্ৰদান কৰা। ভূমি পট্টাৰ আমি দেখিছোঁ যে বসুন্ধৰা 1, 2, 3 হৈ গ'ল, কিন্তু আজিলৈকে দিছপুৰবাসী ৰাইজক ভূমি পট্টা প্ৰদান কৰা হোৱা নাই। তাৰ বিপৰীতে এতিয়া চৰকাৰখনে তেওঁলোকৰ কিবা উচ্ছেদ কৰাহে কিবা ডিচিশ্যন লৈছে। সেইকাৰণে এই বিষয়খিনি আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু কোনোপধ্যে মানি নলওঁ। বহুকেইগৰাকী হাই প্ৰফাইল নেতাৰ লগতে বৰাকৰ কেইবাটাও বিধানসভাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলে কেইবাগৰাকীও যুৱ নেতাই। পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব, এয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মন্তব্য। আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰিৱেশটো খুবেই ভাল। প্ৰতিটি জাতি জনগোষ্ঠীৰ মানুহে এবাৰ কংগ্ৰেছক ফেভাৰ কৰি আছে, কংগ্ৰেছৰ কেণ্ডিডেট বিচাৰি আছে, স্পেচিয়েলি আহাত তালুকদাৰক বিচাৰি আছে নৰ্থ কৰিমগঞ্জৰ মানুহে। কিয়নো দীৰ্ঘ 32 বছৰৰ পৰা মই কংগ্ৰেছৰ একনিষ্ঠ সৈনিক হিচাপে মানুহৰ যেতিয়া যি প্ৰব্লেম সেই সময়ত মোক পাইছে, তাত সেইটো সময়ৰ পৰা মই আজিলৈকে জনগণৰ ওচৰত আছোঁ আৰু আজিলৈকে মই কাম কৰি আছোঁ জনগণৰ কাৰণে। যেতিয়া ৰাস্তা ঘাটৰ কাৰণে হ'লেও মই এইটো চৰকাৰৰ এগেইনষ্টত যিটো আৱাজ উঠাব লাগে নৰ্থ কৰিমগঞ্জ সমষ্টিৰ ফালৰ পৰা মই আহাত তালুকদাৰে আৱাজ উঠাইছোঁ। পানীয় জলৰ সমস্যাৰ কাৰণে আৱাজ উঠাব লগা হয়, সেইটো মই উঠাইছোঁ। ডিলিমিটেশ্যনৰ মাধ্যমে আমাৰ বদৰপুৰ সমষ্টি কৰ্তন যিটো কৰিছে, কাটি কিনে এটা সমষ্টি নাইকিয়া কৰি দিছে, সেইটোৰ আৱাজো আমি আহাত তালুকদাৰে নৰ্থ কৰিমগঞ্জ তথা বদৰপুৰ সমষ্টিৰ মানুহৰ ফালৰ পৰা মই সেই আৱাজ উঠাইছোঁ। নাইকিয়া আজি আমাৰ সমষ্টিতে বহু মানুহ হাজাৰ হাজাৰ মানুহৰ ভূমি পাট্টা নাই। ST SCয়ে হওক বা OBCয়ে হওক বা মহাৰাণী গোটেই বেলটোত আজি পাট্টা নাই। পশ্চিম পানীদিহিঙত পাট্টা নাই, ৰজাবাৰীত পাট্টা নাই, পানীদিহিঙত পাট্টা নাই আৰু টি গাৰ্ডেনৰ সৰহভাগ মানুহৰ পাট্টা নাই। গতিকে এই ব্যৱস্থাটো তেখেতলোকে যিমান ঢাক ঢোল বজাইছে, কিন্তু আমাৰ সমষ্টিত আজিলৈকে পাট্টা দিব পৰা আজিলৈকে হোৱা নাই। 30 নং হাজো শুৱালকুছি সমষ্টিৰ পৰা যিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে, সেই সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ মানসিকতাৰে মই দলীয় আবেদন দাখিল কৰিলোঁ। সমষ্টিত মই বহুদিনৰ পৰাই কাম কৰি আছোঁ। মই এখন ভাল প্ৰতিচ্ছবি দেখিছোঁ, মোৰ মনত আশা আছে আৰু ৰাইজেও মোক বিচাৰিছে, ৰাইজেও পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজৰ সেই আশা আৰু বিশ্বাসক মই শিৰত লৈ মই আজি এই দলীয় আবেদন দাখিল কৰিছোঁ। বিশাল সমৰ্থকৰ সমদলেৰে আহিল লাহৰীঘাটৰ পৰাও কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। শংকৰ আজানৰ দেশ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নুৰুল হুদাৰ। হত্যা হিংসাৰ বিপৰীতে শান্তি প্ৰতিষ্ঠা কৰিব নুৰুল হুদাই। 2026 চনৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব হিচাপে মই আজি আমাৰ ৰূপহী বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ 6গৰাকী জ্যেষ্ঠ নাগৰিক তথা ওলামা পৰ্যটক লগত লৈ আজি ৰাজীৱ ভৱনত আহি মই দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনবিলাক যাতে আমি এটা এই পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ কৰি যাতে এটা শংকৰ আজানৰ দেশ আমি প্ৰতিষ্ঠা কৰিব পাৰিম, য'ত নাথাকিব কোনো ধৰণৰ হিংসা বিদ্বেষ, কোনো ভেদাভেদ, সকলো জাতি জনজাতিৰ মানুহ
একেলগে যাতে ঐক্যবদ্ধভাৱে মিলা প্ৰীতিৰে ভাই ককাই হিচাপে যাতে আমি এখন প্ৰগতিৰ অসম কৰিব পাৰোঁ তাৰেই কামনা কৰিছোঁ। নিশ্চয় নিশ্চয়, যিহেতু এবাৰ পৰিব পাৰে, কোনো কথা নাই, পৰিব। যিসকলৰ দাবী দিয়াৰ আশা আছে তেওঁলোকে দিব। গতিকে আমাৰ ৰূপহী সমষ্টিৰ ৰাইজ সচেতন আৰু এটা পৰিয়াল হিচাপে আমি বসবাস কৰি আছোঁ, 10টা বছৰ পৰিয়াল হিচাপে বাস কৰিছোঁ। আৰু ৰূপহী সমষ্টিৰ জনগণে মোক পৰিয়ালৰ এজন সদস্য হিচাপে ভাবে, ময়ো সেই পৰিয়ালৰ হৈ সকলো মানুহকে মুৰব্বী হিচাপে তেওঁলোকৰ পৰামৰ্শ লৈ মই আগবাঢ়োঁ। গতিকে কেইদিনমান আগতে মই মোৰ সমষ্টিখনৰ যিমান ৰিটায়াৰ মানুহ আছে, যিমান মুৰব্বী আছে, বয়সস্থ লোক আছে, চবকে মাতি লৈ বহি আলোচনা কৰি তেওঁলোকৰ সিদ্ধান্ত মৰ্মেই, ৰূপহী সমষ্টিৰ জনগণৰ সিদ্ধান্ত মৰ্মেই মই প্ৰাৰ্থীটো আগবঢ়াইছোঁ। গতিকে ইয়াত আৰু কোন প্ৰাৰ্থী থাকিব নাথাকিব মই নাজানো, কিন্তু ৰূপহী সমষ্টিৰ সচেতন ৰাইজ সকলো ধৰণৰ জাতি ভেদ নিৰ্বিশেষে সকলোৱে মোৰ লগত আছে আৰু মোক আগন্তুক দিনত পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে মোৰ ৰাখিব। সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ এটাই কথা, গৌৰৱ গগৈৰ নেতৃত্বত হ'ব ২৬ চৰকাৰ। ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ আবেদন কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল যদিও আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধিৰ বাবে ২৮ জানুৱাৰী পৰ্যন্ত সময় বৃদ্ধি কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ভাল হ'ব নাজিৰা সমষ্টি যেতিয়া অন্যায় কৰে তেতিয়া তেওঁলোকে জয়লাভ কৰে, ইয়াৰ উদাহৰণ আছে। আৰু যেতিয়া অন্যায় নহয় তেতিয়া জয়লাভ হয়। গতিকে আমি ভাবোঁ যে এইবাৰ ৰাইজে অন্যায়ৰ বিৰুদ্ধে যুঁজখন হ'ব। হিমন্তৰ যি দুখীয়া জনগণক উচ্ছেদ কৰি নিজৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে চৰকাৰী মাটি যি গোগ্ৰাসে গিলিছে আৰু উন্নয়নৰ পৰিৱৰ্তে কমিশ্যনৰ বাবে যেনেকৈ ফ্লাইঅভাৰ, অভাৰব্ৰিজ বনাবলৈ লৈছে আৰু কমিশ্যনৰ আশাত বিভিন্ন বিল্ডিং বনায়, সেই বিল্ডিংবিলাকত মানৱ সম্পদ সৃষ্টি নকৰাকৈ দুৱাৰ কাটি ফুৰিছে, দুৱাৰ মুকলি। এই গোটেইবিলাকৰ বিৰুদ্ধে কৃষকক ন্যায় দিব লাগিছিল, তেওঁলোকে জলসিঞ্চনৰ অৱস্থা নাই, শীতলী গৃহৰ অৱস্থা নাই, গোটেইবিলাকৰ বিৰুদ্ধে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে এটা মতামত আগবঢ়াব। নাই, এই কাৰণেই তেওঁলোকে চৰকাৰী বিজ্ঞাপন দি দিব এতিয়া নিৰ্বাচন ঘোষণাৰ আগত, যাতে এটা যিটো কোৱা হয় লেভেল প্লেয়িং ফিল্ড হ'ব নোৱাৰে। আৰু এনেকৈয়ে তেওঁলোকে সত্যবিলাক যাতে ৰাইজৰ ওচৰত আহি নাযায় তাৰ বাবে অপচেষ্টা কৰিছে। মই কৈছোঁৱেই, প্ৰধানমন্ত্ৰী যে আহিলে 20 মিনিটৰ ভিতৰত 9 মিনিট অকল কংগ্ৰেছৰ নাম ল'লে। তেওঁক যদি ইমানেই ভাল কাম কৰিছিল কংগ্ৰেছৰ নাম ল'ব নালাগিছিল। কংগ্ৰেছৰ নাম এইকাৰণেই ল'ব লগা হৈছে, মানুহে 10 বছৰত বাধ্য হৈছে কংগ্ৰেছে কি ভাল কাম কৰিছিল, বিজেপি কি 10 বছৰত বেয়া কাম কৰিছে তুলনা কৰিবলৈ। আৰু এই তুলনাত তেওঁ ভয় খায়, সেইকাৰণে তেওঁ নিজকে বচাবলৈ প্ৰধানমন্ত্ৰীক বাৰে বাৰে আনিব লগা হৈছে। এই জানুৱাৰীত আহিলে, ডিচেম্বৰত আহিলে, অমিত শ্বাহ আহিলে, আৰু কোন আহিব মই নাজানো। এইবিলাক এইকাৰণেই কৰিব লগা হৈছে যে আমাৰ দিনত যিবিলাক মন্ত্ৰী আছিল, এই চৰকাৰখন আচলতে যেতিয়া লুইচ ব্ৰাগাৰ স্কেণ্ডেল আহিলে, তাৰপিছত গৌতম ৰয় স্কেণ্ডেল আহিলে, অজন্তা বাইদেউৰ নামতো কিবা কিবি ওলালে আৰু অন্যান্য মন্ত্ৰীসভাৰ সদস্যসকলৰ ওপৰত ওলাবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোক সকলোৱে জাপ মাৰি সিফালে গুচি গ'ল আৰু তেওঁলোকে নিজকে বচাবলৈ গৈ বিজেপি দলটো আৰম্ভ কৰি দিলে অসমত। সেই গতিকে আজিৰ তাৰিখতো আপুনি চাব যে পুৰণা যিসকল বিজেপি তেওঁলোকৰ ইমান এটা আধিপত্য নাই, আৰু যিখিনি হ'ল এই গোটেইবিলাকৰ বিৰুদ্ধে জনগণে এটা মত দিব। দুৰ্নীতি অপশাসন আঁতৰ কৰিব লাগিব, ৰাইজৰ কথা মতে চৰকাৰ চলিব লাগিব। নৰেন্দ্ৰ মোদীৰ মন কি বাত নহয়, ৰাইজৰ মনত চলিব লাগিব, অসমীয়াত্ব হ'ব লাগিব। 20 জানুৱাৰী দিনটোলৈকে প্ৰাৰ্থিত্ব বিচাৰি প্ৰায় 7 শতাধিক লোকে আবেদন পত্ৰ দাখিল কৰিছে ৰাজীৱ ভৱনত। এতিয়া সময় অপেক্ষাৰত, কিমানজনৰ ফুলিব 26ত ভাগ্য। নিউজ টেক্স ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।